হয়, সঁচাকৈ এইটো আমাৰ দুখ লগা বিষয়। আমি ইস্পাত চিটিত বাস কৰিছোঁ যদিও আমাৰ এই যিটো আমাৰ কৃত্ৰিম বানৰ জ্বলন্ত সমস্যা, এই সমস্যাটো আজিলৈকে আমাৰ সমাধান হোৱা নাই। দিনক দিনে ই বৃদ্ধিহে পাব ধৰিছে। ইয়াৰ কাৰণে আমি সকলো ৰাইজে ভুক্তভোগী এই অঞ্চলৰ, বিশেষকৈ আমাৰ যিকেইটা আমাৰ শিক্ষা অনুষ্ঠান আছে, অফিচ কাছাৰীটো আপোনাৰ আছে, লগতে শিক্ষা অনুষ্ঠান কেইখন আজি আমাৰ এই শিক্ষানুষ্ঠানত আজি ক্লাছ হোৱা নাই, ল'ৰা ছোৱালী আহিব পৰা নাই। সেইটো কাৰণে আমি চৰকাৰক আহ্বান জনাম এই সমস্যাটো আমাক সোনকালে সমাধান কৰি দিয়ে।